মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে মই দশম শ্ৰেণী বিজ্ঞান চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা HSLC 2025ৰ বাবে ইম্পৰ্টেণ্ট 20টা MCQ বাছনি কৰিছোঁ। সেই 20টা MCQ মই সমাধান কৰিম। তাৰে 1 নম্বৰ চোৱা কি কৈছে, তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় হয়। ঠিক আছে, অপশ্যন এত দিয়া আছে অপহৰণ বিক্ৰিয়া, বিত দিয়া আছে বিযোজন বিক্ৰিয়া, চিত দিয়া আছে দ্বি অপহৰণ বিক্ৰিয়া আৰু ডিত দিয়া আছে সংযোজন বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দ্বি অপহৰণ বিক্ৰিয়া। তাৰপিছত কুৱেশ্যনটো চোৱা, প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এত দিয়া আছে তাপগ্ৰাহী বিক্ৰিয়া, বিত দিয়া আছে তাপবৰ্জী বিক্ৰিয়া, চিত দিয়া আছে সংযোজন বিক্ৰিয়া আৰু ডিত দিয়া আছে অধক্ষেপণ বিক্ৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাপবৰ্জী বিক্ৰিয়া। তাৰপিছত কুৱেশ্যন 3 চোৱা, জিংক অক্সাইড প্লাছ কাৰ্বন উৎপন্ন হৈছে জিংক প্লাছ কাৰ্বন ডাই অক্সাইড। এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বন আৰু জিংক অক্সাইড। তাৰপিছত কুৱেশ্যন 4 চোৱা, MnO2 প্লাছ 4HCl উৎপন্ন হৈছে MnCl2 প্লাছ 2H2O প্লাছ Cl2। এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে 4টা অপশ্যন দিয়া আছে। চোৱা, ইয়াৰে শুদ্ধ উত্তৰটো পাবা তোমালোকে অপশ্যন এ HCl আৰু MnO2। তাৰপিছত কুৱেশ্যন 5 চোৱা, মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল। অপশ্যন এত দিয়া আছে মেগনেছিয়াম কাৰ্বনেট, বিত দিয়া আছে মেগনেছিয়াম নাইট্ৰেট, চিত দিয়া আছে মেগনেছিয়াম অক্সাইড আৰু ডিত দিয়া আছে মেগনেছিয়াম হাইড্ৰক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি মেগনেছিয়াম অক্সাইড। তাৰপিছত কুৱেশ্যন 6টো চোৱা, যে ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়। ইয়াতে চোৱা SO2, বিত দিয়া আছে SO3, চিত দিয়া আছে Fe2O3 আৰু ডিত দিয়া আছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। তাৰপিছত কুৱেশ্যন 7টো চোৱা, চূণশিল উত্তপ্ত কৰি পোৱা পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। চোৱা কি কৈছে, যে আমি চূণশিল উত্তপ্ত কৰি ডেট মিনছ গৰম কৰি পোৰা চূণ উৎপন্ন কৰোঁ, সেই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰে অপশ্যন এত দিয়া আছে সংযোজন, বিত দিয়া আছে বিযোজন, চিত দিয়া আছে অপহৰণ আৰু ডিত দিয়া আছে তাপবৰ্জী। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি বিযোজন। তাৰপিছত কুৱেশ্যন 8টো চোৱা, কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। অপশ্যন এত দিয়া আছে অপহৰণ, বিত দিয়া আছে অধক্ষেপণ, চিত দিয়া আছে দ্বি অপহৰণ আৰু ডিত দিয়া আছে সংযোজন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ অপহৰণ। তাৰপিছত কুৱেশ্যন 9টো চোৱা, কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। অপশ্যন এত দিয়া আছে কলা, বিত দিয়া আছে মুগা, চিত দিয়া আছে সেউজীয়া আৰু ডিত দিয়া আছে ৰঙা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সেউজীয়া। তাৰপিছত কুৱেশ্যন 10টো চোৱা, তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়। ইয়াত দিয়া আছে পানীৰ বাষ্পীকৰণ, বিত দিয়া আছে শৰীৰত খাদ্যৰ হজম, চিত দিয়া আছে খাদ্যৰ প্ৰস্তুতিকৰণ আৰু
ডিত দিয়া আছে মমৰ দহন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ পানীৰ বাষ্পীকৰণ। তাৰপিছত কুৱেশ্যন 11টো চোৱা, হাইড্ৰক্লৰিক এচিড লোৰ টুকুৰাত ঢালিলে কি হ'ব? অপশ্যন এত দিয়া আছে ক্লৰিন গেছ আৰু লোৰ হাইড্ৰ অক্সাইড প্ৰস্তুত হ'ব। বিত দিয়া আছে লোৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব। তাৰপিছত চিত দিয়া আছে হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব। আৰু ডিত দিয়া আছে কোনো প্ৰক্ৰিয়া বা বিক্ৰিয়া নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব। তাৰপিছত কুৱেশ্যন 12 চোৱা, তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়? অপশ্যন এত দিয়া আছে পানীৰ উতলীকৰণ। বিত দিয়া আছে LPG গেছৰ দহন। চিত দিয়া আছে বৰফ গলি পানী খোৱা বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা। আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি LPG গেছৰ দহন। তাৰপিছত কুৱেশ্যন 13টো চাবা, তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া? ইয়াৰে এত দিয়া আছে ছালফিউৰিক এচিডৰ লঘূকৰণ। বিত দিয়া আছে শুকান বৰফৰ ঊৰ্ধ্বপাতন। চিত দিয়া আছে জলীয় ভাস্পৰ ক্ষয়ীভৱন। আৰু ডিত দিয়া আছে পানীৰ বাষ্পীকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডিটো পাবা, কাৰণ এত দিয়া আছে চোৱা 1 আৰু 3, বিত দিয়া আছে মাত্ৰ 2, চিত দিয়া আছে মাত্ৰ 3 আৰু ডিত দিয়া আছে 2 আৰু 3। গতিকে এই চাৰিটা অপশ্যনৰ মাজত 2 আৰু 3 ডেট মিনছ এ আৰু ডি শুদ্ধ, হয়নে? তাৰপিছত কুৱেশ্যন 14টো চোৱা, চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে এইটো সংযোজন বিক্ৰিয়া। বিত দিয়া আছে দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। চিত দিয়া আছে বিযোজন বিক্ৰিয়া বা আৰু ডিত দিয়া আছে প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰক্ৰিয়া আৰু বিক্ৰিয়া একে। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ সংযোজন বিক্ৰিয়া বা প্ৰক্ৰিয়া। তাৰপিছত কুৱেশ্যন 15টো চোৱা, যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয়, ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল। ছাইখিনি হৈছে অপশ্যন এত দিয়া আছে মেগনেছিয়াম নাইট্ৰাইট। বিত দিয়া আছে মেগনেছিয়াম অক্সাইড। চিত দিয়া আছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড। ডিত দিয়া আছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইট। কুৱেশ্যনটো অকণমান পকাই দিছে। এনচাৰ কি হ'ব? অপশ্যন বি মেগনেছিয়াম অক্সাইড। তাৰপিছত কুৱেশ্যন 16টো চোৱা, তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয়? এ কপাৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। বিত দিয়া আছে ৰূপৰ পাত্ৰত কপাৰ ছালফেট ড্ৰপ থোৱা। চিত দিয়া আছে কপাৰ পাত্ৰত জিংক ছালফেট ড্ৰপ থোৱা। আৰু ডিত দিয়া আছে জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। তাৰপিছত কুৱেশ্যন 17টো চাবা, লঘু ছালফিউৰিক এচিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে। এত দিয়া আছে প্ৰতিস্থাপন বা ৰেডক্স বিক্ৰিয়া। বিত দিয়া আছে সংযোজন আৰু বিযোজন বিক্ৰিয়া। চিত দিয়া আছে ৰেডক্স আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। আৰু ডিত দিয়া আছে অধক্ষেপণ আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া। ৰেডক্স বিক্ৰিয়া কি তোমালোকে নিশ্চয় জানা, হয়নে? জাৰণ আৰু বিজাৰণ বিক্ৰিয়া একেলগে সংঘটিত হ'লে তাক ৰেডক্স বিক্ৰিয়া বোলে। তাৰপিছত কুৱেশ্যন 18টো চাবা, কি কৈছে চোৱা, যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয়, তেতিয়া লোৰ গজালটোৰ ৰং হ'ব। এত দিয়া আছে ৰঙা। বিত দিয়া আছে মুগা। চিত দিয়া আছে কলা আৰু ডিত দিয়া আছে মাটিয়া বৰণৰ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি মাটিয়া বৰণৰ। তাৰপিছত কুৱেশ্যন 19টো চোৱা,
যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে? অপশ্যন এ দ্বি-প্ৰতিস্থাপন বিক্ৰিয়া, বি সংযোজন বিক্ৰিয়া, চি প্ৰতিস্থাপন বিক্ৰিয়া আৰু ডি বিযোজন বিক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বিযোজন বিক্ৰিয়া। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন চোৱা, কুৱেশ্যন 20। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? অপশ্যন এত দিয়া আছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, বিত দিয়া আছে ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, চিত দিয়া আছে বিক্ৰিয়া নঘটে আৰু ডিত দিয়া আছে আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। এই 20টা কুৱেশ্যনেই আছিলে এইটো চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট MCQ। এইটো চেপ্টাৰৰ পৰা আৰু যদি তোমালোকৰ MCQ লাগে তেনেহ'লে কমেণ্ট কৰি জনাই দিবা, মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।